Hello everyone, কি খবৰ আপোনালোকৰ আৰু বিহু আপোনালোকৰ কেনেকুৱা গল সকলোৰে আৰু মিদুস্মিতানো কি কৰি আছে চাও বলকচোন আৰু এতিয়া সন্ধিয়া ঘন্টা কি কৰি আছে বলকচোন চাও ক'ত আছা তুমি আমনু হা কি তা মানে তুমি ক'ত যোৱা মেকআপ কৰি বাপৰে ইমান ধুনিয়া কৰি তুমি হাজি কাছি যে আছা কি হৰ কাৰণে আছে কোৱাচোন মোক ক'বাত যাবা নেকি হা ক'ত যোৱা ক'বাত লাইন মাৰিব যাবা নেকি লাখটুকিয়া বাইদেউ আইনাৰ অৱস্থা ভগৱান এজন হাজবেণ্ড হৈছে এখন আইনা কিনি নিদে ৰবা হে মেকআপ কৰাৰ সময়ত এটা মহেও মোক দিগদাৰ দিব নোৱাৰে হেবালে যোৱা হয় নেকি ৰবা তুমি ধুনিয়া সাজি কাছে কলৈ যোৱা কোৱাচোন কলৈ যোৱা কলৈ যোৱা এই ৰবা হে মিস্টাৰ ৰাজ মেকআপ সেকআপত কিয় হাত দিছা মেকআপ কৰিছিল এই মেকআপ খিনি এখন বেলচাৰে উঠাইছাও নেকি কিমান যায় চাও এবাৰ সোৱালি হৈ গৰে সোৱা মেকআপ কেনবা লাগিছে মো ভাল লাগিছে না একদম বঢ়িয়া ৰবাচোন এটা কথা কম তোমাক তোমাৰ যে চুলি খিনি লগাইছা তোমাৰ এখন লগোৱা চুলি নে কি কোৱা ক'ত লগোৱা চুলি নহয় না সঁচাই অৰিজিনাল চুলি হয় একদম আৰু মানে কি জানা না বহুতে মোক মেছেজ কৰি আছে ইনষ্টাগ্ৰামত হওক হোৱাটছএপত হওক তোমাৰ চুলি খিনি বিষয়ে সুধিছে দেই বহুতে আৰু তোমাকে বোলে বহুতে সুধিছিলে তুমি কিছুমানক ৰিপ্লাই কৰিছা আৰু কিছুমানক তুমি সময়ৰ কাৰণে ৰিপ্লাই কৰা নাই নে কি কোৱা হয় না নহয় সো মোক বহুতে সুধিছে অসমৰ বুৱাৰী সকল হওক অসমৰ ছোৱালী সকল হওক উজনি নামনি সকলোৰে একদম মানে সুধি একদম মোক পাগল কৰি দিছে যে তোমাৰ চুলিখিনি ৰহস্য কি কি তাৰমানে ৰহস্যটো ক'ব নেকি মোক কোৱাচোন কোন বুৱাৰী মেছেজ দিছে তোমাক কোন বুৱাৰী মেছেজ দিছে বহুত কিমান হাজাৰ আছে না একদম মানে কি কম ঘৰৰ হলে ফোন আহি যেগলে ৰিসিভ কৰিব নোৱাৰা কিন্তু এই বুৱাৰী ছোৱালী বিলাকৰ মেছেজৰ ৰিপ্লাই দিয়া আৰু মোৰ চুলিখিনি কাৰ ইমান নজৰ হৈছে বা তোমাৰ চুলিখিনিৰ কাৰণে মানে বহুতে পাগল সো সেইকাৰণে বহুত দিছে চাও ইমান ধুনিয়াকৈ তুমি যে চুলিখিনি হে কৰিছা যত্ন লৈছা কেনেকৈ মানে কি লগোৱা তুমি এ লাখটুকিয়া বাইদেউৰ চুলি কেনেকুৱা মই কি লগাও মানে চুলিখিনি হসাকে পছন্দ কৰিছে নেকি হসা একদম বহুতে পছন্দ কৰি আছে সব বহুতে খুদি আছে কোৱা সোনকালে কোৱা কি লগাও তুমি ঠিক আছে एवरीवन বহুতে মোৰ চুলিৰ কথা বহুতে বহুত জানিব বিচাৰি আছিল ও বা আপুনি চুলিত কি লগাই প্লিজ কমেন্ট কৰিবা আসলে মোৰ অকমান ব্যস্ত হৈ আছিল আৰু ৰাজদাই মোক কৈ আছিল বাৰু ৰাজদাক ইনষ্টাগ্ৰামত বুৱাৰী সকলে উজনি নামনি একদম মেছেজ তুল পাৰ লগাই দিছে যে মৃদুস্মিতা বাৰ চুলিৰ ৰহস্য কি ৰাজদাদা আপুনি এনেকুৱা কি প্ৰডাক্ট কিনি দিছে যে মৃদুস্মিতা বাৰ চুলিখিনি একদম জাকত জিলিকা হৈ থাকে একদম জিলিকি থাকে একদম এবাৰ আকৌ দেখুৱাই দিয়া এইখিনি মোৰ চুলি আচলতে আৰু বহুতে আচলতে মোক কমেন্ট কৰিও থাকে বা ইমান ধুনিয়া চুলি আজি মই আপোনালোকক সকলো ৰহস্য ফাদিল কৰিম মৃদুস্মিতা দত্তৰ চুলি কি ইউজ কৰো ও মাই গড আৰু ৰবা হে তোমাৰ চুলিখিনি দেখা পাই যে মই প্ৰেমত পৰি গলো তুমি এইটো কথা গম পোৱা নে নোপোৱা ও গম পাও ৰবা দেখাও মোৰ চুলিত প্ৰেমত পৰিছে আৰু বা কাৰ কি চেহাৰা চাই প্ৰেমত পৰিছে কাবাৰ চকু চাই প্ৰেমত পৰিছে তুমি সোনকালে কোৱা অসমবাসী ৰাইজক কৈ দিয়া তুমি ঠিক আছে एवरीवन মোৰ একদম বিছনাতে আছে বাৰু কি আছে মই আসলতে ইউটো ইউজ কৰো মই গুটেখিনি আপোনালোকক মই জনাই আছো আসলতে এইটো কি হয় এইটো এটা খুব ধুনিয়া প্ৰডাক্ট হয় গুটে ডিটেইলছত মই আপোনালোকক কম এইটো কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকৰ চুলিত এইটো হেতু ৰাস মোৰ চুলিখিনি ধুনিয়া কৰে এইটো কি হয় একদম সিকাকে গুটেখিনি কৈ আছো ভালকে কৈ আছো যদি আপোনালোকে ভাত চাত বনাই আছে ছোৱালী সকল নাৰী সকলক কৈ আছো যদি ভাত চাত একদম প্ৰেসাৰ কুকাৰত বনাই আছে চাহটা বনাইছে গেছটো বন্ধ কৰি মোৰ ভিডিওটো একদম হেখলৈকে চাই থাকক এইটো ৰহস্য কম হেল্লো एवरीवन কি খবৰ ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল মৃদুস্মিতা এন্ড মিস্টার রাজ মই মৃদুস্মিতা চিনি পাইছে নে আৰু আপোনালোকে অলৰেডি মিস্টাৰ ৰাজক দেখা পালে ৰব অসমৰ উজনি নামনি বুৱাৰী ছোৱালী সকলে বুলি মিস্টাৰ ৰাজক ইনষ্টাগ্ৰামত আৰু ফোন কৰি আছে যে ৰাজ দাদা আপোনাৰ পত্নী মৃদুস্মিতাৰ চুলিখিনি কিয় ইমান ধুনিয়া আপুনি এনেকুৱা কি প্ৰডাক্ট কিনি দিয়াৰ ফলত মৃদুস্মিতা বাৰ চুলিখিনি ইমান ধুনিয়া হৈছে প্লিজ ৰাজ দাদা কক অসমৰ উজনি নামনিৰ বুৱাৰী সকলে তুলপাৰ লগাই দিছে ৰাজ দা ফোন মেছেজ কৰি আজি মই সকলো ৰহস্য ফাদিল কৰিম যে মৃদুস্মিতাৰ চুলিখিনি ইমান কিয় ধুনিয়া সো एवरीवन আজি মই কথা পাতিম আমাৰ এটা কমন প্ৰবলেমৰ বিষয়ে যেটো হৈছে চুলিৰ সমস্যা আমি বহুতে চুলিৰ সমস্যাত ভুগি থাকো হয়নে বহুতৰে উফি আছে ড্যান্ড্ৰফ আছে চুলিটো অইলি হয় আৰু চুলি খৰি নাইকিয়া হৈ গৈছে ভালকৈ গ্ৰোথ নহয় চুলিটো কলা নহয় কিছুমানৰ চুলি পকি গৈছে সব বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে
আমি বহুতে কি কৰো চুলিৰ সমস্যাত যেটো ভুগি থাকো বজাৰৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট কিনি আনো হয়নে সেই প্ৰডাক্ট বিলাক কিনি আনি আমি চুলিত ইউজ কৰো কিন্তু 100% সলিউশন নাপাও 100% এটা ভাল ৰিজাল্ট নাপাও সো এভৰিওয়ান আমি আমাৰ চুলিখিনি লৈ বহুত সমস্যাত পৰো বহুত চিন্তাত পৰো আসলতে কি ইউজ কৰিলে ভাল হ'ব সো ব্যক্তিগতভাৱে মোৰো চুলিখিনি ইমান এটা ভাল নাছিলে আগতে সো এভৰিওয়ান এতিয়া মোৰ চুলিখিনি চাও ও মাই গড ইমান ধুনিয়া চুলি অসমৰ একদম 1 নম্বৰৰ পৰা 10 নম্বৰলৈ যেনেকৈ আমাৰ মুকেশ আম্বানী ধনী তালিকাত আছে ৰতন টাটা আছে ঠিক তেনেদৰে যদি আপোনালোকৰ এইবাৰ থাৰ্ড গ্ৰেডত আহে যে অসমৰ একদম মহিলাৰ ভিতৰত প্ৰথম চুলি কাৰ ধুনিয়া ইয়েস এভৰিওয়ান উত্তৰত কি হ'ব মৃদুস্মিতা দত্ত ডেফিনেটলি বাকি যিয়ে নহওক মোৰ চুলিৰ আজি কেটছ ৰহস্যটো কম যে মই চুলিত আসলতে কি ইউজ কৰো সো এভৰিওয়ান আজি মই আপোনালোকক কবলৈ বিচাৰিম যেটো চুলিৰ কথা পাতি আছো মই নেচাৰ শিওৰৰ চিকাকাই পাউডাৰ আৰু ইয়েস এভৰিওয়ান ভিমৰাছ পাউডাৰৰ বিষয়ে কথা পাতিম আজি মই আপোনালোকক চিনাকি কৰাই দিম যেটো মই ব্যক্তিগতভাৱে ইউজ কৰি ভাল ৰিজাল্ট পাইছো মোৰ চুলিখিনিত একদম উফি আছিল এটা উফি নাই সো এভৰিওয়ান আপোনালোকে হাজুনে চাবলৈ যেটো প্ৰডাক্ট মই আপোনালোকৰ লগত চিনাকি কৰাই দিম এইটো হৈছে নেচাৰ শিওৰৰ চিকাকাই পাউডাৰ যেটো 100% নেচাৰেল হয় আৰু এইটো কি হয় আপোনালোকে চাওক আপোনালোকে এইটো 100% নেচাৰেল হয় আৰু সাৰ্টিফাইড হয় দে পিউৰ এণ্ড সাৰ্টিফাইড হয় ইয়াৰে ধুনিয়াকে সাৰ্টিফিকেট আছে আৰু মই এইটো ইউজ কৰি একদম ভাল ৰিজাল্ট পাইছো আৰু এটা মই কথা ক'বলৈ বিচাৰিছো বজাৰত বিভিন্ন ধৰণৰ পাউডাৰ পায় মানে মানুহখিনিৰ একদম সময় নাই ন সবে চাকৰি কৰে বহুত ব্যস্ত লৰা ছোৱালীক চাব লাগে সো এইটো আপোনালোকে একদম ৰেডিমেড কম দামত পাব ইয়াৰ লগতে যদি আপোনালোকে আৰু এটা নেচাৰ শিওৰৰ ভিমৰাছ পাউডাৰটো কিনিব বিচাৰে সো আৰু ভাল ভিমৰাছ পাউডাৰ এণ্ড চিকাকাই পাউডাৰ এই দুটা মিক্স কৰি যদি আপোনালোকে চুলিত লগাই আপোনালোকৰ চুলি মৃদুস্মিতা দত্তৰ দৰে খুব ধুনিয়া একদম চিলচিলাই থাকিব কলা হৈ থাকিব একদম উফি নাই একদম মানে আপোনালোকক যদি প্ৰেমিক আপোনালোকক এৰি আছে ব্ৰেকআপ কৰি আছে আপোনালোকক প্ৰেমিকে পুৰা ধুনিয়াকে ৰাখিব ধুনিয়াকে এইটো লগাও এইটো এতিয়া মই আপোনালোকক ডিটেইলছত কৈ আছো আসলতে এইটো কি হয় Hello everyone, এইটো হৈছে নেচাৰ শিওৰৰ চিকাকাই পাউডাৰ আৰু আপোনালোকক মই স্কিনত দেখুৱাই আছো এইটো হৈছে 100% নেচাৰেল আৰু এই প্ৰডাক্টটোৰ ভালেকেটা বেনিফিটস আছে যদি আপোনালোকৰ চুলিবোৰ যদি স্ক্ল্যাম অইল হয় যদি আপোনালোকৰ হেয়াৰ ফল হৈছে হেয়াৰ ড্যান্ড্ৰফ হৈছে যদি আপোনালোকৰ চুলিবিলাক একদম খৰি গৈছে তেনেহলে চিকাকাই সকলোতকৈ বেষ্ট অপচন হয় চিকাকাই আপোনাৰ স্ক্ল্যাম হেলদি কৰি ৰাখে লগতে চুলিটো ষ্ট্ৰং কৰাত সহায় কৰে তেন্তে দেৰি ডেসক্ৰিপশনত লিংক দিয়া আছে আৰু এই চিকাকাই পাউডাৰটোৰ লগত ৰ'জ ওয়াটাৰ আহিব আৰু এইটোৱে মেইন বস্তুটো এখন চামুচ আহিব আৰু এইখন হৈছে গাইড বুক হাউ টু ইউজ আপোনালোকে এই চিকাকাই পাউডাৰটো কেনেকৈ চুলিত এপ্লাই কৰিব ডিটেইলছত ধুনিয়াকৈ লিখা আছে আৰু আপোনালোকে 100% এটা ভাল ৰিজাল্ট পাব দে এভৰিওয়ান আৰু এইখন হৈছে কি ইয়েস এইখন সাৰ্টিফিকেট হয় 100% পিউৰিটি হয় এইখন টেষ্ট সাৰ্টিফিকেট হয় টেনশন কি হয় আপোনালোকে ইতে বাই কৰিব পাৰি ডেসক্ৰিপশনত লিংক দিয়া আছে আৰু গুটেখিনি আপোনালোকক আৰু এবাৰ দেখুৱাইছো এইটো ৰ'জ ওয়াটাৰ এইটোৱে মেইন বস্তু আৰু চিকাকাই পাউডাৰটো 100% নেচাৰেল হয় আৰু ইয়াতে আইকন কপাৰ তাৰ পিছত গুটেখিনি কিবা কিবি আছে আমাৰ চুলিৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় দে এভৰিওয়ান এই প্ৰডাক্টটোত কোনো ধৰণৰ একো মিক্স নাই 100% নেচাৰেল আৰু পিউৰ হয় এই পাউডাৰটোত ভিটামিন আইৰন কপাৰ গুটেই বিলাক আছে আৰু এতিয়া মই কেনেকৈ ইউজ কৰিব লাগে কৈ আছো আপোনালোকে এতিয়া নেচাৰ শিওৰৰ চিকাকাই পাউডাৰটো আপোনালোকে চুলিত কেনেকৈ এপ্লাই কৰিব সো এভৰিওয়ান আপোনালোকে চিকাকাই পাউডাৰটো 1 চামুচ লব আৰু যদি আপোনালোকৰ ওচৰত ভিমৰাছ পাউডাৰটো আছে 2 চামুচ লব ঠিক আছে এটা মোৰ ওচৰত চিকাকাই পাউডাৰটো আছে গটিকে মই 1 চামুচ লম দে এভৰিওয়ান এইয়া আৰু এনেকৈ এটুত লৈ লম 1 চামুচ লম আৰু এটু ইয়াতে থৈ দিছো আৰু মই এতিয়া পানীৰ সৈতে এপ্লাই কৰিম দে এভৰিওয়ান সাইডে কক আপোনালোকে ধুনিয়াকে মই মিক্সাৰ কৰি লম মিক্স কৰি লম ধুনিয়াকে পানীৰ সৈতে আৰু আপোনালোকে সাইডে কক আৰু মই ধুনিয়াকে বাটিটোত চিকাকাই পাউডাৰ 1 চামুচ দিছো আৰু পানী দিছো ধুনিয়াকে মই এতিয়া মিক্স কৰি মিক্সাৰ বনাই লৈছো এতিয়া মই চুলিত এপ্লাই কৰি আৰু মই ধুনিয়াকৈ নেচাৰ শিওৰৰ চিকাকাই পাউডাৰটো ধুনিয়াকে মই পানীৰ সৈতে 1 চামুচ ধুনিয়াকে মিক্স কৰি লৈছো আৰু মই এটা চুলিত এপ্লাই কৰিম আৰু ফ্ৰেণ্ডছ আপোনালোকে এসপ্তাহত
দুবাৰ বা তিনিবাৰ একদম এপ্লাই কৰিব তেতিয়াহে আপোনালোকৰ চুলিটো খুব ধুনিয়া হ'ব ড্যান্ড্ৰফ নাথাকিব আৰু আপোনালোকৰ চুলিটো অইলি নহব আৰু চুলিটো খৰি খৰি একদম নাইকিয়া হৈ নাযায় 100% ভাল ৰিজাল্ট পাব মই যি ধৰণে কৰিছো সেই ধৰণে আপোনালোকে এনেকৈ এপ্লাই কৰিব আপোনালোকে গম পালে যে নেচাৰ চিউৰৰ চিকাকাই পাউডাৰে কিমান কাম কৰে ও মাই গড ইমান বেনিফিটস আছে লগতে ভ্ৰিংৰাজ পাউডাৰৰ সো আপোনালোকক মই এইটো সাজেষ্ট কৰিম যে আপোনালোকে নেচাৰ চিউৰৰ চিকাকাই পাউডাৰ লগতে ভ্ৰিংৰাজ পাউডাৰ দুটা অনলাইনত পাব আৰু আপোনালোকে তাতে কিনিব পাৰে আৰু ইয়াৰে লিংক আমাৰ ভিডিওৰ তলৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাত গৈ কিনক আৰু এই চিকাকাই পাউডাৰে আপোনালোকৰ চুলি একদম সঞ্জীৱনী গুটিৰ দৰে কাম কৰে সো এভৰিওয়ান দেৰি কি হয় আপোনালোকে এতিয়া তলত দিয়া লিংকত গৈ এইটো কিনক আৰু মৃদুস্মিতাৰ দৰে ধুনিয়া চুলি হৈ পৰক